লোকসভা নিৰ্বাচনৰ পূৰ্বেই এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বাক বিতণ্ডা তুংগত হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ বদৰুদ্দিন আজমলে কংগ্ৰেছক টাৰ্গেট কৰি লোৱা এবাৰ দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমৰ সন্মুখত বদৰুদ্দিন আজমলে কেইবাটাও মন্তব্য প্ৰদান কৰিছে কংগ্ৰেছক লৈ। কংগ্ৰেছক আমি 14টা সিটে এৰি দিছিলোঁ, কিন্তু কংগ্ৰেছ হৈছে টকাত বিক্ৰী যোৱা দল। মই কেতিয়াও অৰ্থাৎ মই বদৰুদ্দিন আজমল কেতিয়াও টকাৰে বিক্ৰী নহওঁ। অসমত এতিয়া কোনো ইস্যু নাই আৰু যাৰ বাবে বদৰুদ্দিন আজমলকে এতিয়া ইস্যু হিচাপে লৈ লৈছে কংগ্ৰেছে। এনে কেইবাটাও মন্তব্য প্ৰদান কৰি এতিয়া কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য হিচাপে কৰি লৈছে সাংসদ বদৰুদ্দিন আজমলে। আমি জনাই গৈছোঁ কি গুৰুত্বপূৰ্ণ খবৰ, অসমত কংগ্ৰেছ বাঘ নহয়, কংগ্ৰেছ শিয়াল হৈ আছে। 14টা সমষ্টি কংগ্ৰেছৰ বাবে এৰি দিছিলোঁ, 2টাৰ ওপৰত চলি আছে কংগ্ৰেছ। মুখ্যমন্ত্ৰীৰ কথা মতে চলি আছে কংগ্ৰেছ দল, এনে মন্তব্য প্ৰদান কৰিছে সাংসদ বদৰুদ্দিন আজমলে। কংগ্ৰেছে বিজেপিক আৰু বিজেপিয়ে কংগ্ৰেছক সমৰ্থন কৰে। উচ্ছেদে প্ৰমাণ কৰিছে কোন কাৰ সমৰ্থনত, কিন্তু উচ্ছেদ হোৱা স্থানত AIDFৰ পৰা আঁতৰি আহিবলৈহে ৰাজ্যত উচ্ছেদ চলিছে, এনে মন্তব্য প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। তাৰ সমান্তৰালভাৱে তেওঁ কৈছে, মই পইচা দিলে বিক্ৰী নহওঁ বাবেহে কংগ্ৰেছে মোক টাৰ্গেট কৰি লৈছে। অসমত এতিয়া কোনো ইস্যু নাই বাবে ইস্যু কেৱল এতিয়া বদৰুদ্দিন আজমল। আমি পুনৰ জনাইছোঁ আজিৰ দিনটোত কেইবাটাও বিষয়ক লৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলে। কংগ্ৰেছ অসমত বাঘ নহয় শিয়াল হৈ আছে। 14টা সমষ্টি কংগ্ৰেছৰ বাবে এৰি দিছিলোঁ, 2টাৰ ওপৰত চলি আছে কংগ্ৰেছ। মুখ্যমন্ত্ৰীৰ কথা মতে চলি আছে কংগ্ৰেছ দল। কংগ্ৰেছে বিজেপিক আৰু বিজেপিয়ে কংগ্ৰেছক সমৰ্থন কৰে। উচ্ছেদে প্ৰমাণ কৰিছে যে কোন কাৰ সমৰ্থনত, কিয়নো উচ্ছেদিত স্থানত মুছলমান AIDFৰ সমৰ্থিত লোকসকলক AIDFৰ পৰা আঁতৰি আহিবলৈকে ৰাজ্যত উচ্ছেদ চলিছে। এনে গুৰুতৰ অভিযোগ এতিয়া উত্থাপিত কৰিছে সাংসদগৰাকীয়ে। মই পইচা দিলে বিক্ৰী নহওঁ বাবে কংগ্ৰেছে মোক টাৰ্গেট কৰি লৈছে। তাৰ সমান্তৰালভাৱে অসমত এতিয়া কোনো ইস্যু নাই বাবে কংগ্ৰেছে এতিয়া কেৱল ইস্যু লৈ লৈছে বদৰুদ্দিন আজমল। এনে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে বদৰুদ্দিন আজমলে। মন্তব্য আছে, সেই মন্তব্য এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ। একাংশ কংগ্ৰেছে কৈ আছে কংগ্ৰেছ অসমত এতিয়া বাঘ হৈ আছে, কি ক'ব? শিয়াল শিয়াল হৈ আছে। শিয়াল কি কয় আপোনালোকে? শিয়ালৰ কি কয় আপোনালোকে? শিয়াল কয় নেকি? বাঘ হোৱা নাই, শিয়াল হৈ আছে। কংগ্ৰেছ শিয়াল হৈ আছে। কংগ্ৰেছ শিয়াল হৈছে। আপুনি কি? নাই নাই নাই, আপুনি কি? না আমি একো নকওঁ, আমি নকওঁ। মই আজমল মই মোৰ দল লৈ কাম কৰি আছো। আমাৰ 14টা সিট আমি এৰি দিছোঁ কংগ্ৰেছৰ কাৰণে। যাওঁ তোমালোকে যুদ্ধ কৰা বিজেপিৰ লগত, বেলেগ কৰিব নোৱাৰে। কেনে? হেমন্তৰ পইচা লৈ আছে, হেমন্তৰ ডিক্টেশ্যনো চলি আছে, এইসকলে ডবল ৰোল চলি আছে। হেমন্তই যিটো বুজাই দিয়ে যে কৰিব নালাগে আজমলৰ লগত কৰিলেই 4-5টা সিট আহি যাব। যোৱাবাৰ আমি 3টা সিট আনিছোঁ, এইবাৰ সেইসকলৰ সিট নালাগে, হেমন্ত দাই না কৰিছে। আৰু এটা নতুন কথা ষড়যন্ত্ৰ চলি আছে। বিজেপিয়ে কংগ্ৰেছক ছাপোৰ্ট কৰি আছে আৰু কংগ্ৰেছে বিজেপিক ছাপোৰ্ট কৰি আছে। কি হিচাপে? প্ৰমাণ হ'ল যে এই যে উচ্ছেদ চলি আছে, এই সিটৰ টাইমত কোনে কৰি আছে? চৰকাৰে কৰি আছে। চৰকাৰ কাৰ? বিজেপিৰ কাৰ। এই মানুহবিলাক, আমাৰ মাইনৰিটি মানুহবিলাক UDFত যাব নালাগে। চৰকাৰক কংগ্ৰেছে বুজাই আছে